লাগয় পালিত পালন পোষণ যত সকলে উচিত এৰণ সৰ্বভাৱে যিটো জনে পখিল শৰণ তাৰ পৰিত্যাগে দোষ কৰে যিটো জন আপোনাৰ কুশল আশ্ৰয় যত তাৰ প্ৰতি পালে যদি হবে হদ এৰমে তথাপিত তাৰ ৰক্ষা কৰিতে এদেকে ইহা সময় পালিব সদায় এই মতে হৰি নত স্নেহ লয়াতি রাতি দিনে আন চিন্তা অতেজিল নিরপদি রামে সিংহ বাঘ কুকুরক মহাকামনে আগৰ ৰক্ষা কৰি আফু ৰন্দবনে বনে জয় কৃষ্ণ সিদ্ধান্ত কৰিল যে যিজনে শৰণাপন্ন হয় যে কোনোবা এজন ব্যক্তি আহি আপোনাৰ ওচৰত আশ্ৰয় বিচাৰিছে আপুনি আশ্ৰয় নিদিলে পাপত পৰিব মনত ধাৰণা হৈ গ'ল দৃঢ় হৈ গ'ল যে যিহেতু ইয়াৰ কোনোৱে নাই অনাথ ইয়াক পালন পোষণ কৰাটো মোৰ দায়িত্ব যিহেতু সৰু হৈ আছে বা সিংহৰ পৰা কি সুৰক্ষিত নহয় সেইকাৰণে মই ইয়াক সুৰক্ষা দিবই লাগিব ৰজাৰ মনত চিন্তা আহি গ'ল এতেকে ইহাক মোৰ লাগয় পালিত পালন পোষণ সকল যাতে সকলে উচিত সৰ্বভাৱে যিটো জনে পখিল শৰণ তাৰ পৰিত্যাগে দুখ কৰে যিটো জন যে শৰণাপন্ন হৈ গ'ল মাক দেউতাক হৈ গ'লো ইয়াক মই আৰু এৰি নিদিওঁ আৰু সেয়েহে তথাপিতো তাৰ ৰক্ষা কৰিতে যোৱাই এতেকে ইহাক মই পালিব সদায় পালন পোষণ কৰোঁতে মায়া চপাই ল'লে যেতিয়া ঈশ্বৰৰ চিন্তা কমি গ'ল এতিয়া চাব এই ঘটনাটোৱে কি পৰিলক্ষিত কৰাই দিছে আমাৰ মন এনেকুৱা এক বস্তু তাত যদি কিবা এটা চিন্তা সোমাই গ'ল আপুনি চিন্তাটো ইমান সহজে উঠাব নোৱাৰে হঠাতে যদি আপোনাক ডক্টৰে ধৰি লৈছোঁ প্ৰেছাৰ জোখা যন্ত্ৰটো বেয়া আপোনাৰ গাটো বেয়া লাগিছে দেখুৱাবলৈ গ'ল দামী ডক্টৰ এজনক ধৰি লৈছোঁ প্ৰেছাৰৰ যন্ত্ৰটো কিবা কাৰণ অলপ খেলি মেলি হৈ আছে তেওঁ আপোনাক চাই কৈছে ইছ ৰাম আপোনাৰচোন প্ৰেছাৰ হ'বই নালাগিছিল কা আপোনাৰতো প্ৰেছাৰ উঠি গ'ল এতিয়া আপোনাৰ সেই যে মগজুত যে সোমাই গ'ল আপুনি হাই প্ৰেছাৰত পৰিছে বুলি হোৱা নাছিল আপোনাৰ কিন্তু ডক্টৰজনে কোৱা মানে ডক্টৰজন আমি বিশ্বাস কৰি লওঁ ইমান বিশ্বাস কৰিছোঁ আমি আমাৰ নিজৰ ওপৰতে আত্মবিশ্বাসবোৰ কম এই চিন্তাটোৱে আপোনাক এনেকুৱাকে খুলি খাব প্ৰেছাৰ নাছিল যদিও প্ৰেছাৰ উঠি যাব জয় কৃষ্ণ বুজি পাইছে চিন্তা এইকাৰণে মই কথাটো কৈছোঁ আজিৰ পৰা প্ৰায় ৮-৯ বছৰ মানৰ আগৰ কথা কিবা কাৰণত শৰীৰটো মোৰ অলপ
মানে অসুবিধা হৈ আছে, নৰ্মেল লাইফটো পোৱা নাই, অকণমান অসুবিধা পাই আছোঁ। সঁচাকৈ গ'লোঁ, ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰে 2-3বাৰ চাই কৈছে আপোনাৰ প্ৰেছাৰ হৈ গ'ল। কিমান পইণ্ট দিছে মোক, লগে লগে ইছ্যু কৰিছে, ইমান পইণ্ট আপুনি খাব। মই চিন্তা কৰিছোঁ খাদ্যাভ্যাস ইমান ভাল, তেতিয়া মই ভক্তি লাইনলৈ অহা নাই। খাদ্যাভ্যাস মোৰ ইমান ভাল, মই ইলিগেল কৰাই নাই, কিয় প্ৰেছাৰ হ'ব? মোৰ মনতে প্ৰশ্ন কৰিছোঁ। মই ভাবিছোঁ ডক্টৰজনে ভুল কৰিছে নে মেচিনটোৱে ভুল কৰিছে। মই একো কোৱা নাই। তেওঁ যিহেতু লিখি দিছে টেবলেট, তেওঁ ফাৰ্মাচীৰ পৰা আনিব লাগে, মই ফাৰ্মাচীৰ পৰা লৈছোঁ। কিন্তু মই নিৰ্ঘাত বা নাখাওঁ, খাটাং কৰিছোঁ। তেওঁ কৈছে এবাৰ যদি আপুনি প্ৰেছাৰ টেবলেট খায় আপুনি জীৱনত আৰু এৰিব নোৱাৰে। মই চিন্তা কৰি দেখা যাব, মই শ্ৰীমতীকো কোৱা নাই। কৈছে আপুনি দেখুৱালে ডক্টৰ, বোলে দেখুৱালোঁ, কিন্তু মই সিদ্ধান্ত কৰিছোঁ ডক্টৰ ভুল আছে। সদায় কৰি থাকে যদি সব কথাই যে সঠিককৈ ক'ব কি ঠিক। মই ঔষধ খোৱা নাই, জেনেৰেল প্ৰাৰ্থনা কৰিয়ে থাকোঁ সদায়। আৰু ভগৱানক কৈছোঁ প্ৰভু হ'লেও হ'ব, মই কিন্তু নাখাওঁ। আজি 9-10 বছৰ পাৰ হৈ গ'ল, আজিলৈকে প্ৰেছাৰে লক্ষণ নাই। যি ঔষধকেইটা অনা হৈ থাকিল আজিলৈ মই নাখালোঁ। প্ৰায় 1 বছৰমানৰ পিছত শ্ৰীমতীক কৈছোঁ, শ্ৰীমতী চক খাই গৈছে, বাহ আপুনিতো কম বস্তু নহয় বুলিছে মোক। বোলো নহয়, মই মোৰ শৰীৰটোৰ বিষয়ে জানো। মই এটাই সিদ্ধান্ত কৰিছিলোঁ, হয় ডক্টৰে ভুল হৈছে, নহয় মেচিনটো ভুল হৈছে। কিবা এটাতো বিসংগতি লাগিব লাগিব, তেতিয়াই প্ৰেছাৰ বুলি ভাবাহেঁতেন ইমান দিন চাগে স্বৰ্গীয় লাগি গ'ল হয়। জয় কৃষ্ণ। শৰীৰটোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ কনফিডেন্স থাকিব লাগিব। আপুনি যদি সম্পূৰ্ণ ভাল খাদ্য খাই আছে, নিয়ম মাফিক খাই আছে, শৰীৰে কেতিয়াও অসহযোগ কৰিব নোৱাৰে। সেইকাৰণে ভকতসকলে যোৱাৰ আগত ক'ব পাৰে, গম পাইছে, প্ৰত্যেকজন কৃষ্ণ ভক্তৰ, শুদ্ধ কৃষ্ণ ভক্ত, মই তাতে শব্দ এটা লগাই দিছোঁ, কৃষ্ণ ভক্তৰ আগত মই শুদ্ধ কৃষ্ণ ভক্ত বুলি কৈছোঁ। শুদ্ধ কৃষ্ণ ভক্তজন শাৰীৰিক ব্যাধিৰ উদ্ধত থাকে। 1 নম্বৰ, তেওঁ কমকৈ খালেও বাকীখিনি পূৰাই দিয়ে ভগৱানে। তেওঁ কমকৈ শুলেও টোপনিকণ বাকীখিনি প্লাছ কৰে প্ৰভু ভগৱানে, গম পায়। এই পাঠাচাৰ্যসকল কিমান ঠায়ে ঠায়ে টোপনি ক্ষতি কৰি ফুৰে, তথাপিও দেখোন স্বাস্থ্যৰ অৱনতি নেদেখোঁ। তাৰ কাৰণ সাধাৰণ মানুহে 1 ৰাতি টোপনি ক্ষতি কৰিলে 3 দিনমান বেঙা বেঙি কৰি থাকে। কথা এটা কৈছোঁ, তাৰ অৰ্থ যেতিয়া ভগৱানে আপোনাক তেওঁৰ কোলাত তুলি ল'ব অসুবিধা নাই, আৰু যেতিয়া তেওঁ শৰীৰটো অসুস্থ হৈ আহিব, সম্পূৰ্ণ সুস্থ মানুহ এজনে গমেই পাই যায় যে মোৰ শৰীৰটো ইমান বেয়া হৈছে আৰু বেছি দিন মোৰ নাথাকিব। এই অসুস্থ অৱস্থাত যেতিয়া সপোন দেখা পায়, তাত কেইটামান ঘাট থাকে। সেই ঘাটকেইটা হিচাপ কৰি চালে তেওঁ মৃত্যু দিনটো উলিয়াই ল'ব পাৰে। তেনেকৈ বহুত ব্যক্তি চলিছে। কেৱল আপোনালোকে প্ৰসাদ গ্ৰহণ কৰি শৰীৰটোক মন্দিৰ বনাওক, এয়া ফৰ্মুলা আপোনালোকে নিজে নিজেও পাব। বাৰু যা নহওক, অৱশেষত এই হৰিণটোৰ সৰ্বে হৈ হৰিণৰ চিন্তাত মন নিমজি গ'ল কৃষ্ণ সেৱা। আৰু সেইকাৰণে কৈছোঁ যে আপোনালোকেও কোনো কাৰণতে বৈকুণ্ঠ চিন্তাৰ বাহিৰে, কৃষ্ণ চিন্তাৰ বাহিৰে একো মগজুত নভৰাব। বাকীবোৰ এনেই হাৱা। আজি আপোনাৰ যিটো ভয়ংকৰ সমস্যা হৈছে, কেইদিনমানৰ পিছত সমস্যাটো পানী হৈ যাব। আজি যিটো কথা আপুনি প্ৰতিবাদ কৰিছে, কালিলৈ তাক সমৰ্থন কৰিবলৈ মন যাব, গম পাইছে। পৃথিৱীখন ইমান পৰিৱৰ্তনশীল। আজি দেখিছে ওচৰৰ মানুহ এজন অনিয়ম এটা হৈছে, আপুনি প্ৰতিবাদ কৰিছে, এই এনেকুৱা হ'ব নালাগিছে, অমুকৰ ল'ৰা এনেকুৱা নেকি। আপোনাৰ ঘৰত যদি সেইটো হৈ যায়, কি ক'ব জানে, হয় ল'ৰা মানুহ থাকিলে হয় আৰু বুলি কৈ দেখিছে। আপুনি এদিন প্ৰতিবাদ কৰা কামটো এদিন সমৰ্থন কৰিব লগা হ'ব, কাৰণে সকলোবোৰ আপেক্ষিক, কোনো স্থিৰ নহয়। এটাই স্থিৰ সত্য আছে, যদি আপুনি কৃষ্ণক ভক্তি কৰিছে, যদি কৃষ্ণৰ প্ৰেমত সপ্ৰেম ভক্তি কৰিছে, এইটো আপোনাৰ স্থিৰ। সেই সপ্ৰেম ভক্তিও মায়াৰ কবলত হিলি গৈছে ভৰতৰ ক্ষেত্ৰত। সেয়েহে সাৱধান, নিজৰ চিন্তা মন কেৱল কৃষ্ণ আৰু বৈকুণ্ঠ। বাৰু যা নহওক, অতি সুন্দৰভাৱে এই হৰিণটোক পালন পোষণ কৰাৰ ধুনীয়া ধুনীয়া পথ দিছে প্ৰভুজনৰ শ্ৰীকণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয়